চতুৰ্থতে কি ক'লে, ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথাটো স্বীকাৰ কৰিব লাগিব। এইখিনি কথা মোৰ মুখৰ পৰা শোভা নিদিয়ে, হ'লেও প্ৰসংগ আহিছে কাৰণে কৈছো। আৰু সমস্যা কেতিয়া সৃষ্টি হয়? গৃহস্থী ঘৰখনত স্বামীয়ে যেতিয়া নিজৰ পত্নীক, নিজৰ পত্নীয়ে যেতিয়া স্বামীক, পিতৃ মাতৃয়ে যেতিয়া নিজৰ ল'ৰা ছোৱালীক, ল'ৰা ছোৱালীয়ে যেতিয়া নিজৰ পিতৃ মাতৃক অধিকাৰটো দেখুৱাবলৈ যায়, মোৰ পত্নী, মোৰ স্বামী, মোৰ ল'ৰা ছোৱালী, মোৰ পিতৃ মাতৃ, মই কৈছো যেতিয়া শুনিবই লাগিব, মোক দিবই লাগিব, মানিবই লাগিব। সকলোৰে মনটো একেই নহয় নহয়, কিছুমান এৰা ধৰা আৰু বুজাবুজি লাগে। কিন্তু যদি মই মোৰটোতেই থাকো, আপুনি আপোনাৰটোতেই থাকে, তেনেকে পৰিয়ালো নচলে, আমাৰ সমাজো নচলে। এৰা এৰি, এৰা ধৰা, বুজাবুজি তাৰ মাজত লাগিব। অভিভাৱক ঈশ্বৰ, ইয়াত কোনো কাৰো অভিভাৱক নহয়। গতিকে কাৰ ওপৰত আমি অভিভাৱক, অধিকাৰটো দেখুৱাব নোৱাৰো, সেইটো শৰণীয়াজনে মানিব লাগিব। পঞ্চমতে কি ক'লে, ঈশ্বৰৰ ওচৰত দাস্য ভাৱ। দাস্য ভাৱটো এতিয়া আমাৰ সহজে নোপোজে নহয়। মই কিবা এটা কথা জানো বুলি বুকুখন পিন্ধাই দিবলৈ বেছি সময় নালাগে, নাজানো বুলি ক'বলৈ মূৰটো দোৱাবলৈ গোটেই জীৱনটো কম হৈ পৰে। সংসাৰত ডাঙৰ হ'বলৈ বেছি সময় নালাগে, মই ডাঙৰ, মই জ্ঞানী বুলি ক'বলৈ। সৰু হ'বলৈ আকৌ গোটেই জীৱনটো কম হয় নহয়। সেইকাৰণে চাবচোন, সমস্যা যিজনে নাজানে সেইজনৰ পৰা প্ৰায়বিলাক সৃষ্টি নহয়, যি জানে তাৰ পৰাহে কিন্তু সমস্যা সৃষ্টি হয়। অভিমান এটা থাকে নহয়। গাঁৱৰ খেতি কৰা খেতিয়কজনক হৈ চুকটোত বহি খাবলৈ দিলেও খাব, ইয়াত বহি খাবলৈ দিলেও খাব। মোক আকৌ সেই চুকটোত দিলে মই নাখাওঁ নহয়। জ্ঞান কাৰ আছে? মোৰ আছে, নহয়নে? খেতিয়কজনৰ যেনিবা জ্ঞান নাই বুলি ধৰি লৈছো, তেওঁক তাত দিলেও খাব, ইয়াত দিলেও খাব। তাত দিলেও অন্ন, ইয়াত দিলেও অন্ন। মই জ্ঞানী নহয়, মই আকৌ তাত দিলে নাখাওঁ নহয়, মোৰ আপত্তি জন্মিব নহয়। সমস্যাবিলাক সেইখিনি। যি পুত্ৰই পিতৃ মাতৃ যেনিবা ধৰি লৈছো বৃদ্ধকাল বয়সত একেবাৰে অপাৰগ হৈ গ'ল, অপাৰগ হৈ যোৱাৰ কাৰণে যদি শয্যাতে পিতৃ মাতৃৰ পুত্ৰই শুশ্ৰূষা কৰে, সমাজে প্ৰশংসা কৰিব নে সেই পুত্ৰক? এইটোহে আচল পুত্ৰ, মাক দেউতাকৰ এই শয্যাগত অৱস্থাটো সেৱা শুশ্ৰূষা কৰিছে, তাতে যদি বিশ্বামূৰ্ত ত্যাগো কৰিছে, তেতিয়াহ'লে তাক সকলোৱে সমাজত প্ৰশংসা কৰিব ন। আচল পিতৃ সেৱা, আচল মাতৃ সেৱা সেইখিনিতে। কিন্তু আপোনাৰ ঘৰৰ, মোৰ ঘৰৰ শৌচাগাৰটো চফা কৰিবলৈ অহা মানুহজনক জানো সেইটো ব্যৱহাৰ কৰো? সেইটোহে লাগে। পিতৃ মাতৃৰ বিশ্বামূৰ্ত চফা কৰিলে কাৰণে এইফালে পুত্ৰ বন্দিত, আমি তেওঁক বুজাবলৈ বা ভাল কৰিবলৈ। তাৰপিছত যদি তেওঁ নুশুনে, শুনিব পৰা নাই, তেতিয়াহ'লে বেলেগ কথা। কিন্তু আমাৰ কেতিয়াবা দেখা যায় কোনোবা এজন বেয়া কিবা এটা হ'ল বুলি বোলে সমাজে এঘৰীয়া কৰি দিলে, সেইটো নহয় নহয়। তাৰ পৰা সমাজৰ প্ৰতি ক্ৰূৰতা এটাহে সোমাই যাব, বুলিব মোক এঘৰীয়া কৰিলা, মই এতিয়া সোৱাদ লম। ফলত কি অসুৰত্বলৈ গুচি যাব, আৰু সেইটো সমাজতো বেয়া প্ৰভাৱ পেলায়। আমি সংস্কাৰী জীৱ, যেতিয়া সংস্কাৰী কৰি সকলোকে ল'ব জানিব লাগিব, শিকিব লাগিব। আৰু যাই হওক, এতিয়া চাওকচোন, এই মহাৰাজ কথা প্ৰসংগত মই টানি আনিছো। মহাৰাজ পৰীক্ষিতে এই কলিযুগটো, আমি কলিযুগৰ মনুষ্য, বহুত ভাবি চিন্তি থাকিবলৈ দিছিল, বুজিছেনে? কলি মানে কি? বেয়া গুণ। কলি মানে আমি বেয়া পুৰুষ এজন বুলি নধৰো। কলি বুলি কলি 16জনীয়া পৰিয়াল দেখুৱাইছে নহয়। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চা। মনৰ লগতে থাকে বোলে এহি 16জন, তৰিতে নোৱাৰে লোক এহিহে কাৰণ, নহয়নে? আমি সকলোৱে জানো কলি থকা স্থান কি কি? যোৱা পাশা, মদ্যপান, প্ৰাণীহীনতা, পৰশ্ৰী সংগ, সীমা আৰু বোলে সুবৰ্ণ। কলি সকলোতে নাই নহয়। এইকেইটা বস্তু জীৱনৰ পৰা আঁতৰাই ৰাখিব লাগে। যোৱা পাশে শকুনিয়ে খেলাখনি যোৱা পাশা নহয় নহয়। আমাৰ আজিকালি এটা ব্যৱস্থা আছে, বিয়া এখন পাতিলে, কিবা এখন পাতিলে, তাজপাত দুখিলামান লৈ দুজনমান বহে। দেৱালীৰ দিনা ঘৰখনত চাকি এগছ নজ্বলাব পাৰে, চকৰি খেল খেলিবলৈ সকলো যায়, সেইখনোতো যোৱা খেল। কাৰোবাক প্ৰবঞ্চনা কৰি জীৱনটোলৈ সুখ শান্তি কেনেকে আহে? সমাজ সংস্কৃতি নামত বেয়া বস্তুটো, বেয়া খেলখনলৈ যাতে আমি নাযাওঁ, তাৰ প্ৰতি সতৰ্কতাটো লাগিব। মদ্যপানৰ কথানো কি কব আৰু, এইবিলাক কথা আচলতে কবলৈ বেয়া লাগে। আগতে অসুৰেও ইমান মদ্যপান কৰা নাছিল, যিমান আমাৰ মানুহৰ মাজত বৃদ্ধি পাইছে। টাউনলৈ ওলাই গলে কিতাপৰ দোকান এখন পাবলৈ টান হ'ব পাৰে, মদৰ দোকানখন আকৌ টান নাপায়। ডাঙৰ ডাঙৰ হল্ডিং বিলাক সেই নোখোৱা বস্তুবিলাকৰে লাগি আছে, নহয়নে? গুটখা জাতীয় দ্ৰব্যবিলাক। সকলোৱে জানে যে গুটখা খালে কেঞ্চাৰ হোৱাৰো সম্ভাৱনা থাকে। হল্ডিং সেইবিলাকৰহে লাগি আছে। সেইবিলাক আমাৰ মানেকত কি, যিবিলাকে এডভাৰটাইজ দিছে ছুপাৰ হিৰো, আৰু যিজন নাখাবলৈ কৈছে এইটো মূৰ্খ, আউটডেটেড। সেই মানসিকতাটোত পৰিৱৰ্তন কেনেকে হ'ব?
কেঁচুৱা ল'ৰাটো একো নাই যদি চুচৰি বাগৰি মাখিয়তী চাল এৰ খাই হ'লেও খোজকেইটা পোনাব বিচাৰিছে। ডাঙৰ হৈ যদি খোজ বেকা হোৱা কিবা এটা খায়, সেইজনো মানুহ বুলি কেনেকে মই ভাবিম, লাগিলে যোনেই নহওক। ধৰ্ম হৈছে অধৰ্ম হৈছে পিছ কথা, মানুহৰ ওপৰত কেনেকে চিন্তা কৰিম। লেবা থেবা মাতেৰে হ'লেও কেঁচুৱাটোৱে মা বুলি ক'ব বিচাৰিছে। ডাঙৰ হৈ যদি আৰু লেবা থেবা মাতেৰে জিভাখন পাক খাই যোৱা কিবা এটা খায়, কি থাকিল বাৰু মনুষ্যত্ব। প্ৰাণী হিংসাৰ কথা ওলাই গৈছে, কিনো ক'ব। পৰস্ত্ৰী সংগৰ কথা আমি সকলোৱে জানো, সীমা। এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা আৰম্ভ কৰি ককাই ভাইৰ মাজতে সেই সীমাটোক লৈ কেতিয়াবা দম হোৱা দেখা যায় নহয়। এইবিলাক ব্যৱহাৰিক দিশৰ কথা। এফালে চাওকচোন, হিৰণ্যকশিপুৱে কেতিয়াৰ পৰা ভগৱান বিষ্ণুক শত্ৰু বুলি ভাবিবলৈ ধৰিলে। যেতিয়া এই বৰাৰূপী নাৰায়ণে হিৰণ্যকশিপুক বধ কৰি থৈ গ'লি, তাৰ আগচোৱা নাৰায়ণ শত্ৰু নহয় নহয়নে? ভায়েকক বধ কৰিলে কাৰণে নাৰায়ণকো শত্ৰু বুলি ভাবিলে। ভাতৃৰ প্ৰতি স্নেহ আছিলে কাৰণে। আজিৰ যুগত আকৌ সেইকণ ভাতৃ স্নেহৰ অভাৱ দেখা যায় নহয়। বোলে একে পিতৃ মাতৃৰ সন্তান, মাত বোল নাই বোলে। কিহৰ লগত লাগি? এই মাটি বাৰীৰ লগত লাগি। অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ প্ৰেমটো কেনেকুৱা হ'ব লাগে। মানুহ হৈ যদি মোৰ সেইকণৰ অভাৱ হয়, মই যদি ককাই ভাইৰ মাজত মিলা প্ৰীতিয়ে নাথাকো, তাৰপিছত মই আৰু বহু শাস্ত্ৰ পঢ়িলেও জানো মোৰ কিবা লাভ আছে? লাভ হ'ব? নিজৰ যদি ককাই ভাইৰ মাজতে মই মিলা প্ৰীতি থাকিব, এইবিলাক বোলে ভাষণত ভাল লগা কথাহে, আচল পালেহে গম পাবা বোলে। সেইটোৱে বোলে একদম সীমা ঠেলি ঠেলি মোৰ ভেটি লগাই দিলে। দিয়ক ঈশ্বৰক দি দিছো, তেওঁ মোৰ ভেটিহে ঠেলিছে, ঈশ্বৰে 21 পুৰুষ ঠেলি দিব, গোটেই জীৱন উধাৰিব নোৱাৰিব। সেইকণ ধৈৰ্যটো জীৱনত লাগিব। আমাৰ আকৌ ৰিয়েকশ্যন বিলাক পটককে নহয়, কোনোবাই কিবা এটা ক'লে বোলে আমি খেদা মাৰি যাওঁ, এই নহয়। সেই ধাৰাটোত আচলতে ভক্তি সহনশীলতা জীৱনত সদায় থকাটো সম্ভৱ নহয়। অকণমান ঈশ্বৰৰ প্ৰতি সেইখিনি সময়তো বিশ্বাসটো লাগিব। মোৰ লগত যদি কোনোবাই অন্যায় কৰিছে, তেওঁক ঈশ্বৰে চাব। এতিয়া ইয়াৰ পাছত চাওকচোন, এই চিন্তাটো থাকিলেহে জীৱনলৈ দাস্য ভাৱটো আহিব। নহলেনো কিহক লৈ অহংকাৰ প্ৰকাশ কৰিম? কাপোৰ কানি চবচোন লোকৰ পৰা লোৱা। ছালখন আছে কাৰণে সন্মানটো আছে। শুনিবলৈ এইবিলাক বেয়া লগা কথা, কিন্তু সত্য সেইটোৱে। আজি ছালখন আছে কাৰণে মই আপোনাৰ ওচৰলৈ আহিছো, আপুনি মোৰ ওচৰলৈ যাব। ছালখন এৰুৱাই দিলে কোনো কাৰো ওচৰলৈ নাযায়। ছালখনৰ নিমিত্তেই জীৱনটো নহয় নহয়। আজিকালি কিছুসকলে জীৱনটো এই ছালখনৰ কাৰণেই জীয়াই আছে। শুনিবলৈ বেয়া লাগে, বিশেষকে বিবাহৰ ক্ষেত্ৰত। চাওকচোন, উত্তৰ প্ৰজন্ম কিছুমানৰ মাজত কেনেকুৱা বিশৃংখলতা দেখা দিছে। বোলে কেইদিনমান এজনৰ লগত ভাল লাগিলে, পাৰ কৰিলে আকৌ বেলেগৰ লগত। বিবাহ বুলি ক'লে কেনেকুৱা এটা দায়িত্ব বুজা যায়। ভগৱান ৰামচন্দ্ৰই যেতিয়া সীতা দেৱীক হৰণ কৰি নিছিল ৰাৱণে, জগতৰ ঈশ্বৰ হৈ পেলাই সীতাক উদ্ধাৰ কৰিবলৈ যোৱা নাই, 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে। বাকীবিলাক যুদ্ধ কৰিছে দূৰৰে কথা, 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈ এজন ব্যক্তিয়ে নিজৰ পত্নীক উদ্ধাৰ কৰি আনিছে। আজিৰ যুগত গ'লহেঁতেন নে? নিজৰ গাঁৱৰ ঘৰতে সমস্যা সমাধান বিচাৰিলেহেঁতেন। মানসিকতাটো এতিয়া সেইটো হৈছে। বিবাহ বুলি ক'লে এইখন সমাজত আমি কেনেকুৱা সংস্কাৰৰ কথা বুজিছিলো। আগতে অসুৰবিলাকেও শাস্ত্ৰীয় বিধি পালন নকৰাকে বিবাহ পাশত আবদ্ধ হোৱা হৈছিল। শাস্ত্ৰীয় মাৰ্গেৰেহে বিবাহ পাশত আবদ্ধ হৈছিল অসুৰৰ বিবাহবিলাকৰ ক্ষেত্ৰতো। কিন্তু এতিয়া দ্বাদশত প্ৰসংগ এটা আহে, দ্বাদশত ইমান ধুনীয়াকৈ লিখিছেগে বোলে, এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ। বেদবিধি মানে কি? শাস্ত্ৰৰ বিধি। শাস্ত্ৰৰ বিধি ত্যাগ কৰিবলৈ এতিয়া পাপহে আচৰণ কৰিব। এৰি বেদবিধি আচৰিবে পাপ ঘোৰ, বাক্যে বুলিবে মাত্ৰ এহি ভাৰ্যা মোৰ। এতিয়া বিবাহৰ নামত মুঠতে মুখেৰে ক'লেই হ'ল আৰু বিয়া হ'ল নে বোলে হৈ গ'ল। এতেকে বিবাহ হইবে নালাগে বিচাৰ। গতিকে বিয়া কৰাৰ ক্ষেত্ৰত বেলেগ বিচাৰ কৰাৰ প্ৰয়োজন নাই। জ্ঞাতিও কুটুম্বভাৱে বেহি খাইবে তাৰ। এই মিতি কুটুম মিলাই ভোজ এটা দি দিলে হৈ গ'ল, বিয়া হৈয়ে গ'ল। আজিকালি আমাৰ তেনেকেহে হয়। বিবাহখন পাতিবলৈকে এমাহ, ধৰি লওক 6 মাহ, এবছৰ আগৰ পৰা পৰিকল্পনা চলে, নহয়নে? ফটো মাৰিবলৈ পাহৰিলেও পজ দি হলেও ফটোকপি মাৰি থম স্মৃতি হিচাপত, তাতো আপত্তি নাই বাৰু। কিন্তু যেতিয়া দেৱ কৰ্মকণ আচৰণ হয়, সেইখিনি সময়ত ধৈৰ্যটো থাকে নে নাথাকে? এইটোহে লাগে। বোলে সোনকাল কৰিব দেই, এবছৰৰ পৰা ৰৈ ৰৈ সেইকণ সময়লৈকে ৰৈ থাকিলে, এতিয়া সেইকণ সময়ত ধৈৰ্যটো নাই। শ্ৰদ্ধাই যদি নাই, কেনেকে সংস্কাৰ আহিব? সেই স্থানত চাবলৈ গ'লে চেণ্ডেলযোৰো প্ৰৱেশ কৰিব নালাগে। আমাক জোতাই চেণ্ডেলে গোটেই সোপা হেণ্ডেল লুপ কৰি থাকে কাৰণে সেই স্থানত বুজি পাইছেই চাগে, আৰু কিছুমান কথা স্পষ্টকে ক'বলৈ অকণমান অসুবিধা হয়। গতিকে বিবাহ বুলি ক'লে সৃষ্টিৰ আটাইতকৈ শ্ৰেষ্ঠ দেৱ কৰ্ম। বিবাহ বুলি ক'লে শৰাই ভাগ সজোৱা, নামষাৰ প্ৰসংগ কৰাতকৈও পবিত্ৰ কৰ্ম। কাৰণ গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰিছে, নহয় লক্ষ্মী নাৰায়ণ স্বৰূপ জ্ঞান কৰিছে। কম ডাঙৰ কথা নে? সপ্তপদী গমনৰ সেই 7টা সংকল্প যদি কেনেবাকৈ জানি বুজি কৈছে, জীৱনত স্বামীয়ে স্ত্ৰীক, স্ত্ৰীয়ে স্বামীক টানকে এষাৰ কথা ক'ব নোৱাৰে।
পিতৃয়ে নিজৰ গুপ্ত ছেট কৰি পেলাই সেই লক্ষ্মীক অৰ্পণ কৰিছে। আমাৰ আকৌ ক'ত লাগি থাকে বৰ পক্ষ ডাঙৰ নে কন্যাৰ পক্ষ ডাঙৰ, এইবিলাক বাৰু বিচাৰ কৰিবলগীয়া কথা নাই। আৰু চাবলৈ গ'লে কোনো কাৰণে বৰ পক্ষ ডাঙৰ হ'বই নোৱাৰে, কন্যাৰ পক্ষহে ডাঙৰ। কেনেকে ডাঙৰ? দান লোৱাজন ডাঙৰ নে দান দিয়াজন ডাঙৰ? দান দিয়াজনহে ডাঙৰ। দান কোনে দিছে? কন্যাৰ পিতৃয়ে নিজৰ ঘৰখনৰ লক্ষ্মীক পঠাই দিছে। ধেমালি কথা নে? আমাৰ আকৌ ভাবি থাকে বৰ পক্ষ, এইবিলাক কথানো বিচাৰ কৰিবলগীয়া কথা। আমি যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছো এইটো মাতৃপ্ৰধান সংস্কৃতি। ভগৱন্তই যে অৱতাৰ গ্ৰহণ কৰে আমি কওঁ দুষ্টক দমন শান্তক পালনৰ বাবে ভগৱন্তৰ অৱতাৰ গ্ৰহণ। সুখ সংগীতাত ভগৱন্তৰ অৱতাৰৰ আৰু এটা ৰহস্য প্ৰকাশ কৰা হৈছে। কি? ভগৱন্তৰ মাতৃ স্নেহটো অনুভৱ কৰিলেও অৱতাৰ গ্ৰহণ কৰে। মাতৃ ইমান সদাবন্দিত। জগতৰ সৃষ্টি হৈছে মাতৃৰ পৰা। মাতৃগৰাকী হৈছে নিৰ্মাতা। আজিকালিহে চৰকাৰী ফৰ্মখনত ফাদাৰ নেমটো প্ৰথমতে আহে, কিন্তু আমি পিতৃপ্ৰধান সংস্কৃতিৰ লোক নহয়, মাতৃপ্ৰধান। আমি কি কওঁ? মাক দেউতাক বুলি কওঁ। দেউতাক মাক বুলি নকওঁ, লক্ষ্মী নাৰায়ণ বুলি কওঁ, গৌৰী শংকৰ বুলি কওঁ। যদি গুৰুৱে সন্ন্যাস গ্ৰহণ কৰে, সন্ন্যাস গ্ৰহণ কৰাৰ পিছত সেই সন্ন্যাসী গুৰুজনে নিজৰ পিতৃক কিন্তু প্ৰণাম কৰিব নোৱাৰে, কাৰণ সেই সম্পৰ্কৰ ঊৰ্ধত গুচি গ'ল। কিন্তু মাতৃক আকৌ দণ্ডৱতে প্ৰণাম কৰিব পাৰে, কাৰণ মাতৃৰ ক্ষেত্ৰত কোনো বাজ বিচাৰৰ কথা শাস্ত্ৰৰ ক্ষেত্ৰত নাই। আজি সেই কথাটো অসুৰেও স্বীকাৰ কৰি গৈছে। কেনেকে? হিৰণ্যাক্ষই যেতিয়া ইন্দ্ৰক পৰাস্ত কৰি পেলাই ইন্দ্ৰৰ ৰাজমুকুটটো বিজয়ৰ প্ৰতীক ৰূপত কাঢ়ি আনিছিল, তাৰ সেইকণ সংস্কাৰ তাৰ ভিতৰত আছিল যে মুকুটটো আনি সি নিজেই পিন্ধাহি নাই। প্ৰথমতে ক'ত দিছেগৈ? নিজৰ মাতৃ দিতিৰ চৰণত। ভাওনাখনত আমি দেখো নে মাতৃ সন্মান ইমান। আমাৰ আকৌ কি হয়, সৌ সিদিনালৈকে মা দেউতা, লাহেকে বৃদ্ধকাল প্ৰাপ্ত, ঘৰত বোলে বুঢ়া বুঢ়ী আছে নে? অসুৰেও মাক দেউতাককতো বেয়াকে কোৱা নাছিল। আজিৰ যুগত যদি কোনোবাই কৈছে সেইটো তেতিয়াহ'লে হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয় নহয়? নহয়নে? সেইটো পুত্ৰৰ মৰ্যাদা নাই, সেইটো অসুৰ হৈ গ'ল। সেই অসুৰটো কেতিয়াও মানুহ হ'ব নোৱাৰে। সেই চিন্তাটো আজিৰ প্ৰজন্মৰ মাজত লাগে। কিমান এটা ডাঙৰ দায়িত্ব। মৰিলে আকৌ আমি সান্তনা দিবলৈ যাওঁ, মৰিলে ভাল হ'ল বুজিছেনে, তেওঁ কষ্ট কম খালে, তোমাৰ কষ্ট কম হ'ল। ভাল কষ্টটো কম হ'ল, গৃহস্থৰো তালৈকে সোনকালে মৰক বুলি গীতা কৰে। অষ্টম স্কন্ধত শুক সংহিতা নাৰদ পাঞ্চৰাত্ৰত বাৰে বাৰে এইটো প্ৰসংগ আহিছে, যিটো আমাৰ কি কয়, পিতৃ মাতৃ বোলে কোনোবা এজন ঘৰখনত কষ্ট ভুগি আছে নহয়, এই কিবা অপৰাধ থাকিব পাৰে, সোনকালে জীৱটো যাওক, গীতা পাঠ অকণমান কৰক, ভাগৱত, এইটো আটাইতকৈ ডাঙৰ অপৰাধ। আমি ভাবো কি এই মৃতকে ভাগৱত গীতা ভাগৱত শুনি গতি পাব। কেকাই মেকাই মৰি আছে, গীতা ভাগৱত শুনিবলৈ ধৈৰ্য আছেনে? মা বুলি মাতিবলৈ পুতেকৰ মা শব্দটো শুনিবলৈ ধৈৰ্য নাই, ওচৰত ইয়াত পূৰ্তি গীতা ভাগৱত পঢ়ি আছে শুনিবলৈ ধৈৰ্য থাকিব বোলে দুখ নষ্ট হওক। সেই কোনো জীৱই মৃত্যুটো নিবিচাৰে, নহয়নে? যিদিনা মই মৃত্যু সজ্জাত নিজেই পৰিম সেইটো নিজৰ অনুভৱ হ'বগে। মৰি পেলাই যেতিয়া কেকাই থাকিম, আৰু কেকাই থাকিলেও কিন্তু মই মৰি যাওঁ বুলি কওঁ, কিন্তু মৰিবলৈ কোনেও নিবিচাৰে, নহয়নে? আৰু মই নিজৰ ঘৰখনৰ মানুহ হৈ পেলাই মোৰ পিতৃ মাতৃ যদি কেনেবাকে মৃত্যু সজ্জাত পৰিছে সোনকালে মৰক বুলি মই গীতা ভাগৱত পাঠ আয়োজন কৰিছো। ইয়াতকৈ আৰু মূৰ্খামি কি আছে? কিছুমান কথা ক'লে মানে একদম আবেগত লাগি যায়। এইটো আমাৰ সমাজৰ ভুল প্ৰচলিত নিয়ম। তেওঁ যদি গতি পাবলগীয়া আছে তেওঁ নিজৰ অনুসাৰে পাব। তাৰ কাৰণে সেই মৃতকৰ শয্যাৰ ওচৰত পৰি হৰিধ্বনি দি পেলাই গীতা ভাগৱত কিছুসকলে চোৱাৰ বিধানো দিয়ে, বোলে জীৱটো এনেকা পাপ হৈছে, গীতা ভাগৱত পঢ়া তেওঁ মুক্ত হৈ যাব। পিতামহ ভীষ্মৰ নিচিনা ইমান শ্ৰেষ্ঠ ব্যক্তি নিজৰ কৰ্মফল ভুগি হৰসজ্জাত পৰিব লগা হৈছে। আৰু মই ভাবিছো কি মই কৰা জীৱনৰ পাপ নষ্ট হৈ যাব, দুজনে এইডোখৰত শাস্ত্ৰ অকণমান পাঠ হৈ দিল। এইটো নহয়, সেইটো কাম কেতিয়াও কৰিব নালাগে। তেওঁ যিকণ সময় আছে সেইকণ থাকি পেলাই যাবলৈ দিব লাগে। এই নহয় তেনেকে হয়ও নহয়, এইফালে বোলে আমাৰ একদম আশীৰ্বাদ দিছে, এইফালে জীৱ গৈছে, তেতিয়াহ'লে সেইটো অপৰাধহে কৰিলা। যদি 1 মিনিট বেছিকে থাকিব লগা হৈছিল 1 মিনিট সোনকাল কৰি দিলা, সেইটো এটা নিজৰ জীৱনত প্ৰতিফলিত হ'ব। যদি এদিন বেছিকে আছে এদিন কমি আহিব। এইবিলাক হ'ব নালাগে আচলতে, কাৰণ কোনো মৰিব নিবিচাৰে, সকলোতো জীয়াই থাকিব বিচাৰে, নহয়নে? জীৱনটো এই শৰীৰটো ধৰি ৰাখিব বিচাৰে। তেওঁক যোৱাৰ পথটো সহায় কৰিব নালাগে তেনেকে, সেইটো সহায় নহয়, সেইটো বৰং তেওঁৰ থকা সময়কণো নিজেই কাটি দিয়াহে হয়।